মই বৰ্তমান উপস্থিত আছো নৱগঠিত তিতাবৰ সমষ্টিৰ যি পুখুৰীয়া অঞ্চলৰ এৰাবাৰী প্ৰাথমিক বিদ্যালয়ত। আৰু ইতিমধ্যে দেখা গৈছে এৰাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় 80 জন ছাত্ৰ ছাত্ৰী আছে আৰু তাৰ বিপৰীতে কিন্তু মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী আছে। মই তেখেতৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ এই বিদ্যালয়খন কোন শিক্ষাখণ্ডৰ অন্তৰ্গত কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ শিক্ষাখণ্ডখন যোৰহাট শিক্ষাখণ্ড আৰু শিক্ষা সেতুৰ মতে আমাৰ 72 ল'ৰা ছোৱালী আছে। 72 আৰু শিক্ষয়িত্ৰী কিমান আছে? এজনী সিংগল মই অকলে আছো। আপুনি যে ইয়াত অকলে আছে সেই বিষয়ে আপুনি বিভাগক অৱগত কৰিছেনে? কৰিছে। আপুনি 70 গৰাকী বা 80 গৰাকী ছাত্ৰ ছাত্ৰী কেনেকৈ চম্ভালে? আৰু ইয়াৰ বাগিচা অঞ্চল বা গাঁও অঞ্চলত চম্ভালাটো খুবেই কঠিন কাম, আপুনি কেনেকৈ চম্ভালে? এনে ল'ৰা ছোৱালীবোৰ বুজা হয়, সিহঁতি দেখা পাইছে মই অকলে বুলি, সিহঁতি কপাৰেট কৰে মোৰ লগত। মই আহি পেলাই যিখিনি আমাৰ পাঠ্যসভা এইবোৰ কৰা হোৱাৰ পিছত যেতিয়া আমি শ্ৰেণীকোঠাত সোমাও, তেতিয়া প্ৰথম শ্ৰেণী ক শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী কিবা এটা কাম দি পেলাই তাৰপিছত মই তৃতীয় চতুৰ্থ পঞ্চমক পঢ়াবলৈ আহো। এনেধৰণে পাঠদান কৰিলে জানো শিক্ষা ব্যৱস্থাটো ভাল হ'ব? ছাত্ৰ ছাত্ৰী ভালকৈ আহৰণ কৰিব পাৰিব জানো? নোৱাৰিব, অসুবিধা হৈছে জানো? গোটেই বস্তুটো এনেকে ভেকুৱানা যেন লগা নাই নে? এগৰাকী শিক্ষয়িত্ৰী 70 গৰাকী ছাত্ৰ ছাত্ৰীক 5টা ক্লাছ কেনেকৈ কৰিব? কেনেকৈ সম্ভৱ হয় জানো? এইটো সম্ভৱ নহয় বাৰু। আমাৰতো 30:1 হৈ আছে, আমাৰ আৰু 2জনী পাবলগীয়া হয়, কিন্তু বিভাগীয় ফালৰ পৰা দিম বুলি কৈছে, কিন্তু আজি এতিয়ালৈ মই কেইদিনমানৰ পিছত পৰীক্ষাও হ'ব। পৰীক্ষা কেনেকৈ আপুনি পৰীক্ষা পাতিব? আপোনাৰ পাঠদান কৰাৰ লগতে আপোনাৰ বিভিন্ন কাম থাকে, খাদ্য সামগ্ৰী এইবোৰ আনিবলগীয়া হয় বা বিভিন্ন কাম থাকে, কেনেকৈ কৰে আপুনি? এইটো সম্ভৱ হয় জানো পাঠদান কৰা? নহয়, খেলি মেলি হৈছে। আৰু এই গোটেই বিষয়টো আপোনালোকৰ বিষয়াসকলে জানে? তেওঁতো জানে যে এইটো স্কুলত নাই বুলি, টিচাৰ নাই বুলি। মই আচলতে এই বিষয়টোৱে ক'ব বিচাৰো যে যিসকল বৰমূৰীয়া আছে তেওঁলোকে অৱগত, তেখেতসকলে খুব ভালকৈ অৱগত যে যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত যি এৰাবাৰী প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে 70 গৰাকী ছাত্ৰ ছাত্ৰীক চলাই যাবলগীয়া হৈছে বা পাঠদান কৰিবলগীয়া, সেই বিষয়টো কিন্তু বিষয়াসকল অৱগত। তাৰ পাছতো কিন্তু ইয়াত যে কোনোবা এগৰাকী আৰু শিক্ষয়িত্ৰী বা শিক্ষক নিয়োগ কৰিব লাগে সেই বিবেচনা কিন্তু তেওঁলোকৰ নাই। আপুনি ইয়াৰ ৰান্ধনি? মই ৰান্ধনি। ইমান কষ্ট হয় বাইদেউ? বহুত কষ্ট হয় মোৰ। বাইদেউ অকমান কেতিয়াবা বতৰ যদি বেয়া হয়, খোজকাঢ়ি আহোতে দেৰি হৈ যায়, আমিয়ে কেতিয়াবা প্ৰাৰ্থনা চাৰ্থনা কৰাই মানে ৰুমত সোমাই দিওঁ। আৰু শিক্ষয়িত্ৰী লাগে ইয়াত? লাগে। ইয়াত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, আজি ইয়াত আহি উপস্থিত হৈছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, এই এনেধৰণে চলিছে এতিয়া? নাই, নিশ্চয় আপোনালোকে জানে যে মানে যিখন চৰকাৰে মডেলৰ কথা কয় বা কোটি কোটি টকা মানে শিক্ষাৰ নামত আমি ডাঙৰ স্কুল বনাইছো, মডেল স্কুল বনাইছো বা মানে স্কুলৰ যেনেধৰণে অন্তঃগাঁথনি হ'ব লাগে ঠিক তেনেধৰণে বনাইছো। চৰকাৰখনে দি আছে, কিন্তু যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে যেনেধৰণে পৰিচালনা কৰিব লাগে তেনেকে নিশ্চয় কৰা নাই। নাই, মানে যেনেধৰণে তাহাঁতি কৰিব লাগিছিলে ঠিক তেনেধৰণে হোৱা নাই। আপোনালোকে নিশ্চয় ইয়াত আহি গম পাইছে যে 30:1 হ'ব লাগে, কিন্তু আমি দেখিবলৈ পাইছো যে এগৰাকী, তাৰ পাছত আপোনালোকে ছাত্ৰ ছাত্ৰী আছে 72, মানে 80, প্ৰায় 80 ওচৰে। গতিকে মই একচুৱেলি বিভাগৰো যে গাফিলতি আছে ইয়াত আমি মানে বুজিবলৈ বাকী নাই। কাৰণ মই ভাবো মানে যে বিশেষকে এই আদিবাসী ল'ৰা ছোৱালীৰ কাৰণে চাগে মানে যেনেধৰণে চকু মেলি চাব লাগিছিলে ঠিক তেনেধৰণে চোৱা হোৱা নাই নেকি। এই অঞ্চলখন নতুনকে, আগতে মৰিয়নি সমষ্টি আছিলে, এতিয়া তিতাবৰত নতুনকে মানে অন্তৰ্ভুক্ত হৈছে। মই একচুৱেলি নতুনকে মানে হোৱা আমাৰ বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছো যে ইয়াত আহি এবাৰ মানে পৰিভ্ৰমণ কৰাৰ লগতে শিক্ষা খণ্ড বিষয়াসকলৰ লগত মানে আলোচনা কৰি অতি শীঘ্ৰে মানে ইয়াত টিচাৰ দিয়া ব্যৱস্থা কৰিব লাগে। নিশ্চয়কৈ এয়া আছিল আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া, ইয়াত অভিভাৱক আছে। কি ক'ব আপোনালোকে, এনেকৈ জানো ভালকৈ শিক্ষা হ'ব জানো? নাই, এনেকা হলেতো আমাৰ ল'ৰা ছোৱালী বেয়া হ'ব, বেয়া দিশত যাব। তাৰ পৰা পঢ়ি ওলাই যায়, পাছত গৈ এইফালে বেলেগ স্কুলত যায়, 2 দিনমান যাব, পাছত পঢ়িব নোৱাৰে, তাৰ পৰা ওলাই আহে থাকে। কাৰণ মই গম পাওঁ যে ইয়াত যে শিক্ষা হোৱা নাই। শিক্ষা যদি ইয়াত ভালকে শিক্ষিত হৈ গলেহে আগত পঢ়িব পাৰিব। ইয়াতে এগৰাকী বাইদেউ একো কৰিব নোৱাৰে। এগৰাকী বাইদেউ কি কৰিব? এতিয়া ল'ৰা ছোৱালী কেইটাক যদি সুধো তোমাৰ নামটো লিখাচোন, 3 বছৰ স্কুল আহিও নাম লিখিব নোৱাৰে। চৰকাৰে এইটোৱে আহ্বান জনাও যে চৰকাৰে আমাৰ স্কুলটো মানে আমাৰ স্কুলৰ শিক্ষাৰ বিষয়ে গুৰুত্ব দিয়ক, মানে নহলে আমাৰ ইয়াৰ ল'ৰা ছোৱালী কেইটা বেয়া হ'ব। নিশ্চয়কৈ এয়া আছিল অভিভাৱক। আৰু মই পুনৰ কৈছো, এয়া আচলতে নৱগঠিত তিতাবৰ সমষ্টিত নতুনকৈ আচলতে তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত